নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আপোনালোকৰ লগত এটা চিম্পল মাছৰ ঝোলৰ ৰেচিপি শ্বেয়াৰ কৰোঁ। এয়া মই কেৰাহী পাতি ল'লোঁ। কেৰাহী গৰম হৈ গ'ল মানে সৰিয়হ তেল দিলোঁৱেই। এবাৰ সৰিয়হ তেলখিনি গৰম হৈ গ'ল, দেখিছেনে? সৰিয়হ তেলখিনি দি ল'লোঁ। এইবাৰ মই কেইডালমান তেজপাত দি লওঁ। এয়া তেজপাতখিনি দি লৈছোঁ সৰিয়হ তেলত। এটা তেজপাত আকৌ ইফালে থাকি গ'ল, দেখিছেনে? সেইটো চামুচেৰে টানি আকৌ তেলৰ মাজত আনি দিওঁ। আনি দিলোঁ। এইবাৰ তেজপাতখিনি দিয়া হৈ গ'ল। এবাৰ মই পিঁয়াজৰ পেষ্ট বনাই থৈছিলোঁ, সেই পেষ্টখিনি মই দি ল'ম তেলত। পেষ্টখিনি ভালকৈ অলপ মিহলাই ল'ম। পিছত মই আদা পেষ্ট কৰি থৈছিলোঁ, সেই পেষ্টখিনিও দি দিম। আদা পেষ্টখিনি দি ল'লোঁ। এইবাৰ মই নহৰু পেষ্ট বনাই থৈছিলোঁ, সেই নহৰু পেষ্টখিনিও তেলতে দি লৈছোঁ। আৰু এবাৰ ৰঙা জলকীয়া কিছুমান লৈছিলোঁ আৰু গ্ৰীণ মানে সেউজীয়া জলকীয়া মানে কেঁচা জলকীয়া, এই দুইটা মিক্স কৰি মই পিচিছিলোঁ, সেইখিনিও দি লৈছোঁ। এইবাৰ মই ভালকৈ এই পিছা মছলাখিনি ভালকৈ তেলত ভাজি লওঁ। এয়া ভালকৈ ভাজি লৈছোঁ যেতিয়ালৈকে তেলৰ পৰা মছলাখিনিৰ কেঁচা কেঁচা গোন্ধবোৰ নাযায়। হৈ গ'ল। মই দুটামান বিলাহী লৈছিলোঁ, মিহি মিহিকৈ কাটি লৈছিলোঁ, সেইখিনিও তেলত দি লৈছোঁ। মছলাখিনিৰ লগত ভালকৈ ভাজিম এতিয়া মই এইখিনি। সেয়া বিলাহীখিনিৰ লগত ভালকৈ ভাজি লৈছোঁ। এইবাৰ মই কিছুমান গুড়া মছলা লৈছিলোঁ, যেনে হালধি, জিৰা, ধনিয়া, চেনি অলপ, নিমখ অলপ, গুড়া জলকীয়া পাউডাৰ এইখিনি লৈছিলোঁ। এইখিনি মই গোটেইখিনি একেবাৰে এই গ্ৰেভি মছলাত দি মই ভালকৈ ভাজি ল'ম আৰু ভাল গ্ৰেভি এটা ৰেডি কৰি ল'ম, যাতে খাই বহুত মজা লাগে। আৰু এতিয়া গৰমৰ বতৰটো বেছি মছলা নিদিয়াকৈ মানে একদম পাতলকৈ ঝোলটো হ'লে বেছি ভাল লাগে খাই। এয়া মই মছলাখিনি দি ল'লোঁ। অলপ অলপ লাগি গৈছিলে জানেনে থালত, মই এইখিনি এৰাই দি ল'লোঁ ভালকৈ। এবাৰ ভালকৈ এইখিনি মিহলাই ল'ম, ভালকৈ গ্ৰেভিটোৰ কাৰণে ভালকৈ চব মিহলাই ল'ম আৰু অলপ সময়ৰ কাৰণে মই ঢাকনি মাৰি থ'ম, যাতে ভালকৈ গ্ৰেভিটো ৰেডি হৈ যায়। মোৰ এয়া মিহলাই ল'লোঁ ভালকৈ। ভালকৈ মিহলাই ল'লোঁ। এইবাৰ মই ঢাকনি এটাৰে ঢাকি দিম। বাছ, মোৰ গ্ৰেভিটো চাব নেকি কি ধুনীয়াকৈ গ্ৰেভিটো ৰেডি হৈ গ'ল নহয়। এয়া ভালকৈ গ্ৰেভিখিনি ৰেডি হৈ গ'ল। এইবাৰ মই 3টা আলু মানে পাতল পাতলকৈ মানে মাছত দিয়া ধৰণে যেনেকৈ পাতল পাতলকৈ কাটে সেই ধৰণে কাটি ল'লোঁ। এইখিনি এই গ্ৰেভিত মই এই আলুখিনি দি লওঁ। এই আলুখিনি দেখিছে কি চাইজত কাটিছোঁ মই। মাছত বোলে দীঘলকৈ আলু কাটিব লাগে, মাংসত বোলে গোটাকৈ আলু কাটিব লাগে, তেতিয়া বোলে দেখিবলৈ ভাল লাগে। নাজানো কেনেকুৱা হয়, পিছে আমি সৰুৰ পৰা এনেকৈয়ে দেখি আহিছোঁ, মাহঁতেও এনেকৈয়ে বনায়, এইকাৰণে ময়ো এই ধৰণে আলুখিনি কাটি ল'লোঁ। এয়া মই গ্ৰেভিত দি লৈছোঁ। এতিয়া ভালকৈ আলুখিনি মছলাখিনিৰ লগত ভাজি ল'ম অলপ সময়, 5 মিনিট সময়মান মই ভাজি ল'ম মছলাখিনিৰ লগত। মাছ এনেকুৱা এটা বস্তু যি মানে মাছৰ চব পাতল ঝোল, পিটিকা, মুড়ি ঘণ্ট, পেটু দি ভাজা, কিমান বস্তু হৈ যায়। এইখিনি মই অলপ সময় ঢাকি থ'ম। এইবাৰ মই ভজাখিনি হৈ গ'ল, মই পানী দি ল'ম। মোৰ জোলৰ কাৰণে যিমানটো প্ৰয়োজন সিমানখিনি মই পানী ইয়াত দি ল'ম আৰু ভালকৈ উতলিব দিম ঢাকনি এটা মাৰি। এয়া পানী দি ল'লোঁ। অলপ পাতল জোল বনাম, সেইকাৰণে মই পানীটো বেছিকৈ দিছোঁ। আপোনালোকে যদি জোল কম খায় তেন্তে পানী কম দিলেই হ'ব, যেতিয়ালৈকে আলুখিনি যাতে বইল হ'ব পাৰে সিমানখিনি। এয়া পানী দি ৰেডি হৈ গ'ল। এতিয়া মই ঢাকনি মাৰি দিছোঁ। বাছ, হেৰি হৈ গ'ল, বইল উঠি গ'ল পূৰা। দেখিছেনে কি ধুনীয়া লাগিছে ন?
ভাল লাগে এনেকৈ পাতল জোল এতিয়া মই মাছখিনি মই আগতীয়াকৈ ভাজি থৈছিলোঁ আপোনালোকক দেখুওৱা নহ'ল সেই মাছখিনি মই জোলতে দি লৈছোঁ সেয়া মাছখিনি দি লৈছোঁ এটা এটাকৈ মই 6টা পিচ দিছোঁ টোটেল এইটো মই ভকুৱা মাছ কিন্তু বনাইছোঁ আজি দেই এদিন ভাঙন মাছ দেখাইছিলোঁ নহয় আজি মই ভকুৱা মাছ বনাইছোঁ মাছখিনি দি ল'লোঁ মই ভজা মাছখিনি এবাৰ অলপ 5 মিনিট সময়মান মই বইল কৰিব দিম আৰু নমাই দিম মোৰ ইয়াত যে ধনিয়া নাই ধনিয়া হোৱা কিন্তু অলপ ছটিয়াই দিলে মজা লাগিলে হয় আপোনালোকক কেনেকৈ লাগিছে ৰেচিপিটো প্লিজ জনাব আপোনালোকে যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যাতে আমাৰ ভিডিঅ'খিনি সোনকালে আপোনালোকে পায় এয়া মাছৰ পাতল জোল ৰেডি